নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপডেটবিলাক সকলোকে জনাই আছোঁ। এক্সাম চেণ্টাৰ BSF ধুবুৰী কেম্পাছৰ আলমগঞ্জৰ আৰু ইয়াৰে কেইটামান আছিলে। আমি আপোনাৰ তাত প্ৰি মেডিকেল কৰিছিলোঁ, গ্ৰাউণ্ড ফিট হ'লোঁ 28 তাৰিখত হৈছিল। 74 কেণ্ডিডেট আহিছিল, তাৰপিছত 49 গ্ৰাউণ্ড ফিট, 9 ৰানিং ফেইল, চেষ্ট হাইটত 3জন ফেইল, 2জন ডকুমেণ্ট টাইম দিছে, 11জন RME দিছে। 3 দিনৰ ভিতৰত শেষ। খুব ধুনীয়া হৈছে। এইটো আমাৰ প্ৰি মেডিকেলৰ ষ্টুডেণ্ট এজন হয় আৰু অসমৰ প্ৰতিটো জিলাৰে যিহেতু আমাৰ প্ৰতিখন জিলাৰে যিহেতু ল'ৰা আছিলে, সেইটো কাৰণে আমি প্ৰতিটো খবৰ সকলোকে দি থাকিব পাৰিছোঁ। চেষ্ট হাইটত 33জন নহয় 3জন ফেইল। 30 তাৰিখৰ হাইষ্ট চেষ্ট 23জন ফেইল। এতিয়া হাইট আৰু চেষ্টত এইবাৰ মেক্সিমাম নাম্বাৰ আমি ফেইল কৰা দেখিছোঁ। তাৰ কাৰণে কেণ্ডিডেটৰ যিটো কম্পিটিশ্যন এইটো লাহে লাহে কমি যোৱা নিচিনা লাগিছে। বাকী যিখিনি পাছ কৰিছে তেওঁলোকৰ মাজতে কম্পিটিশ্যন হ'ব। কাট অফ বহুত বেছি হয়তো ইনক্ৰিজ নহ'ব পাৰে, কাৰণ এতিয়াও যিহেতু বাকী আছে, সেইখিনি হোৱাৰ পিছতহে আমি সেইটো চিন্তা কৰিম বা সেইটোৰ বিষয়ে আমি কথা পাতিম। কাট অফটোৰ কাৰণে যিহেতু এতিয়া সময় আছে, আমি মেইন যিকেইটা টপিক আছে সেইকেইটা আৰ্মি পইণ্টকেইটা সকলোকে দেখাই আছোঁ, যাতে কোনো যাতে ফেইল কৰিবলগীয়া নহয়। এতিয়া চোৱা, ডিষ্টেঞ্চত পাইছে বহুতে, ডুপ্লিকেটেড স্কোৱাড, BP, এইবিলাক মানে যিটো সৰু সৰু প্ৰব্লেম, এইবিলাক সৰু সৰু প্ৰব্লেমৰ কাৰণে বহুতে ৰিমেডিকেল পাইছে। আমি আশা কৰিম যাতে ৰিমেডিকেল তেওঁলোকে পাছ কৰে, কাৰণ ইমানখিনি কষ্ট কৰি যিহেতু এইখিনিলৈকে আহিছে। বহুতে গম নাপায়, আমি যিহেতু প্ৰি মেডিকেল কৰাইছিলোঁ। যদি কাৰোবাৰ ইণ্টাৰেষ্ট আছে তেন্তে আমাৰ প্ৰি মেডিকেলত যোগদান কৰিব পাৰে। হয়তো অক্টোবৰ মাহত আমি এটা কৰাব পাৰোঁ, সৰুকৈ কৰাম। ব্লাড টেষ্ট নহ'ব, চুগাৰ টেষ্ট নহ'ব, অনলি নৰ্মেল আমি টেষ্ট কৰাম। যিখিনি আমাক লাগে, BPটো টেষ্ট কৰিম, কালাৰ ভিজন টেষ্ট কৰিম, ডিষ্টেঞ্চ টেষ্ট কৰিম, নকনি টেষ্ট কৰিম, ইয়াতে যিখিনি আছে আৰু কেৰিং এংগল টেষ্ট কৰিম, স্কিনৰ প্ৰব্লেম টেষ্ট কৰিম, পাইলছটো চেক কৰিম, বলেগ চেক কৰিম, নকনি চেক কৰিম। যদি কাৰোবাৰ ইণ্টাৰেষ্ট আছে আমাক হোৱাটছএপত মেছেজ কৰিব। হোৱাটছএপৰ লিংক মই ডেছক্ৰিপশ্যনত কমেণ্ট বক্সত দি থৈছোঁ। আৰু এইখিনি আছিল আপডেট আলমগঞ্জৰ। থেংক ইউ।